জয় মা চামুণ্ডা 6 আগষ্ট 2025 বুধবাৰৰ বিষয়ে আমি ৰাশিফল ক'বলৈ ওলাইছোঁ আজি হৈছে মাহৰ 20 তাৰিখ আৰু আজি শাওন মাহৰ শুক্লপক্ষৰ দ্বাদশী আৰু ত্ৰয়োদশীৰ মিশ্ৰিত তিথি পৰিছে এই তিথিটোক প্ৰদোষ বুলিও কোৱা হয় মানে প্ৰদোষ ব্ৰতটো আজিয়ে পৰিছে কাৰণ দ্বাদশী মিশ্ৰিত ত্ৰয়োদশী ব্ৰতটো বেছি ফলদায়ী বুলি কোৱা হৈছে বুধবাৰত প্ৰদোষ ব্ৰত পৰিছে আৰু যিসকলে আপোনালোকে প্ৰদোষ ব্ৰত বা ত্ৰয়োদশী ব্ৰত কৰে 6 তাৰিখৰ দিনা আপোনালোকে আৰামছে কৰিব পাৰে থাকিব মূল নক্ষত্ৰ দুপৰীয়া 1 বজালৈকে আৰু তাৰ পিছত পৰিব পূৰ্বাহাৰা নক্ষত্ৰ আজি বালককৰণ আৰু কলককৰণ থাকিব ক্ৰমৰূপে আৰু যোগ থাকিব বৈধৃতি যোগ আৰু ক্ৰমৰূপে বিস্কুম্ভ যোগ আজি দিনটো যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ জন্ম ৰাশি বা চন্দ্ৰ ৰাশি হ'ব ধনু ৰাশি আৰু আজি দিনটোত অভিজিত মুহূৰ্ত নাই দেখুৱা ৰাহু কালৰ সময় হৈছে 12:26 মিনিটৰ পৰা 2:27 দিনৰ ভাগৰ আৰু উত্তৰ দিশত আজি দিশকুলটো পৰিছে আৰু আজিৰ দিনটো যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ তুলনি বিয়াৰ যোগ হ'ব শুভ কাৰ্য এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰোঁ ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব কাৰণ ভিডিঅ'টোৰ শেষত আমি কিবা এটা নহয় কিবা এটা সূত্ৰ সদায় আলোচনা কৰোঁ প্ৰথমতে আমি চাই ল'ম মেষ ৰাশিৰ কাৰণে আহকচোন চাওঁ মেষ ৰাশিৰ কাৰণে কি আছে মেষ ৰাশিৰ কাৰণে আজি দিনটোত অকণমান আপোনালোকে কিছুমান কথাত সাৱধান হ'ব লাগিব আৰু কিছুমান কথাত আপোনালোকে বিশেষ চিন্তা চৰ্চা নকৰাকৈ আপোনালোকে কিছুমান ডিচিশ্যন ল'ব পাৰিব দিনটোৰ ভাগাদৰি বা দিনটোৰ কামত আপোনালোকে নিজৰ কাৰণে আজি বিশেষ এটা সময় নেপাব পাৰে কিন্তু তথাপিও আপোনালোকৰ স্বাস্থ্য আজি একো ক্ষতি নাই দেখুৱা স্বাস্থ্য সুন্দৰ দেখুৱাইছে ধনৰ দিশটো বৰ এটা ভাল নহয় পৰিবাৰ মধ্যত সন্তুষ্টি থাকিব প্ৰেমৰ ক্ষেত্ৰত উচিত বাতাবৰণ আপোনালোকে পাব নিজৰ যদি কিবা কথা ৰাখিব লগা আছিলে তেতিয়াহ'লে আপোনালোকে কথা ৰাখিব পাৰিব ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত উন্নতিৰ দিশলৈ আপোনালোকে যোৱা যেন দেখা গৈছে বৈবাহিকত মধ্যম স্থিতি দেখা গৈছে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ এতিয়া আহকচোন আমি বৃষ ৰাশিৰ বিষয়ে আলোচনা কৰিম বৃষ ৰাশিৰ কাৰণে আজি আপোনালোকৰ ঊৰ্জা শক্তিটো অকণমান মেইনটেইন হৈ থাকিব নিজকে ঊৰ্জাবান যেন অনুভৱ কৰিব পাৰিব আপোনাৰ নিজৰ ঊৰ্জা শক্তিটো আপোনালোকে ভাল কামত লগাওক নিজৰ বৃদ্ধিৰ বাবে লগাওক সমাজৰ কল্যাণৰ বাবে বা আন মানুহৰ কল্যাণৰ বাবে লগাব পাৰে নৰ্মেলি এনে যিবিলাক কাম বেছিভাগ অদৰকাৰী কামে আজিকালি দিনটোত মানুহে কৰি থাকে ৰিল স্ক্ৰল কৰি 3 ঘণ্টা 4 ঘণ্টা পাৰ কৰে তেনেকুৱা কামত আপোনালোকে এনাৰ্জিটো নলগাব আপোনালোকৰ আজি স্বাস্থ্য ঠিকে দেখুৱাইছে ধনৰ দিশটো আজি মজবুত নহয় আজি কোনো ধৰণৰ নিৱেশ আপোনালোকৰ কাৰণে শুভ নহ'ব পৰিবাৰ মধ্যত সন্তুষ্টি থাকিব প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে আনন্দ অনুভূতি আজি প্ৰাপ্তি কৰিব পাৰিব নতুন উৎসাহ উদ্দীপনাৰে আপোনালোকে ভৰি পৰিব আজি আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰতো প্ৰায় বঢ়িয়া দেখুৱাইছে ব্যৱসায়ত আপোনালোকে যেনেকৈ ভাবিছিলে বা যেনেকৈ প্লেনিং কৰিছিলে তেনেকৈ কামবিলাক হৈ যোৱা যেন অনুভৱ কৰিব আৰু তাকে ভাবি পেলাই আপোনালোকে বৰ আনন্দিত হ'ব আজি বৈবাহিক জীৱনৰ ক্ষেত্ৰতো ভালেই দেখুৱাইছে বিবাহৰ ক্ষেত্ৰত ইজনে সিজনৰ কিবা যদি কথা ক'ব লগা আছে বহুত দিনৰ পৰা পেণ্ডিং ৰাখি থৈছে বা কোনোবা বেলেগ ব্যক্তিৰ কথা আলোচনা কৰিবলগীয়া বহুত জৰুৰী হৈ আছে বা নিজৰ সমস্যাৰ বিষয়ে যদি আলোচনা কৰিব লগা আছে আলোচনা কৰিব পাৰিব আৰু মনটো বৰ পাতল পাতল অনুভৱ কৰিব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ এতিয়া আহকচোন আমি মিথুন ৰাশিৰ বিষয়ে আলোচনা কৰিম মিথুন ৰাশিৰ কাৰণে আজি আপোনালোকে ঊৰ্জাৰে ভৰপূৰ হৈ থাকিব অসাধাৰণ কামবিলাক কৰিবলৈ আজি আপোনালোকে সক্ষম হ'ব আৰু কিছুমান বৰ টান কাম আপোনালোকৰ কাৰণে আজি ইজি যেন অনুভৱ হ'ব আপোনালোকে আজি বচাই থোৱা ধনে বিশেষ কামত আহিব বিশেষ ভাল কামত লগাব পাৰিব ধনৰ দিশ আজি মধ্যম দেখুৱাইছে কৰবাত যদি সৰু সুৰা নিৱেশ কৰিম বুলি ভাবিছে নিশ্চিতৰূপে কৰিব পাৰিব পৰিবাৰ মধ্যত সন্তুষ্টি থাকিব পৰিবাৰৰ সকলো লোকে আপোনালোকক ইজনে সিজনক ছাপোৰ্ট দিব প্ৰেমৰ ক্ষেত্ৰত বৰ এটা শুভ নহয় সাৱধান হ'ব লাগিব ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত উন্নতিৰ ফাললৈ গতি কৰিব আৰু বৈবাহিক জীৱনত আজি অকণমান সৰু সুৰা কথাত বাধা উৎপন্ন হ'ব পাৰে আপোনালোকৰ বৈবাহিক সুখত বাধা আহিব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 1 নম্বৰ এতিয়া আহকচোন আমি কৰ্কট ৰাশিৰ বিষয়ে আলোচনা কৰিম কৰ্কট ৰাশিৰ কাৰণে আজি কৰ্কট ৰাশিৰ কাৰণে বহুত ভাল এটা মেছেজ আছে সেইটো হৈছে আপোনালোকৰ জীৱনত দুখ বস্তুটো আপোনালোকে এনেকৈ ল'ব লাগিব বা এনেকৈ বুজিব লাগিব যেনেকৈ ধৰক জলকীয়াই খাদ্যৰ সোৱাদটো বঢ়ায় নহয় জানো তেনেকৈ অকণমান সৰু সুৰা দুখে জীৱনৰ আচল আনন্দটো অনুভৱ কৰিবলৈ আমাক সক্ষম কৰি তোলে সেই বস্তুটো হৃদয়ংগম কৰি পেলাই সৰু সুৰা বস্তুবিলাক আপোনালোকে ইগন'ৰ কৰিব লাগিব দুখ জেলি পেলাই আপোনালোকে পাৰ কৰাৰ ক্ষমতাটো আপোনালোকৰ মাজত বিকশিত কৰিব লাগিব দুখ বা সুখ কোনো বস্তুৱে পাৰ্মানেণ্ট নহয় মই প্ৰায়ে কওঁ আপোনালোকক ৰাশিফলত গতিকে সেই বস্তুটো অকণমান ফ'কাছ কৰিলেই হৈ যায় বাকী বেছি টেনশ্যন ল'বলগীয়া নাই স্বাস্থ্য মধ্যম ধনৰ দিশ মজবুত আজি যদি নিৱেশ কৰোঁ বুলি ভাবে নিশ্চিতৰূপে কৰিব পাৰিব পৰিবাৰ মধ্যত সন্তুষ্টি থাকিব প্ৰেমৰ ক্ষেত্ৰতো লাভৰ সম্ভাৱনা দেখা গৈছে আজি নতুন উৎসাহ আপোনালোকৰ মাজত পৰিপূৰ্ণ হৈ থাকিব
ব্যৱসায়ৰ ক্ষেত্ৰত আজি বৰ এটা ব্যৱসায়ত লাভৰ স্থিতি নাই দেখুৱা বৈবাহিক জীৱনত কিন্তু আপোনালোকৰ কৰবাত ফুৰিবলৈ যোৱাৰ বা হাঁহি ফূৰ্তিৰে দিনটো অতিবাহিত কৰাৰ সম্ভাৱনাই দেখা গৈছে ৰিলেশ্যনবিলাক আজি মজবুত হ'ব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 5 নম্বৰ এতিয়া আহকচোন আমি সিংহ ৰাশিৰ বিষয়ে আলোচনা কৰিম সিংহ ৰাশিৰ কাৰণে অবাঞ্ছিত নিগেটিভ কিছুমান কথাৰে আপোনালোকৰ ব্ৰেইনটো নষ্ট কৰি নেপেলাব ব্যায়াম কৰক অকণমান নিজকে চলিত অৱস্থাত ৰাখক বেছিকৈ একে ঠাইতে বহি নাথাকিব শুয়ে নাথাকিব অকণমান এক্টিভ কৰিবলৈ চেষ্টা কৰক আপোনালোকৰ মানে এনেকুৱা কৰক ব্ৰেইনটো যাতে আপোনালোকৰ নিগেটিভিটি বেছিকৈ সোমাবলৈ নাপায় কয় নহয় খালী দিমাগ চেতানকা বাছ বুলি সেইটো হ'বলৈ নিদিব তেতিয়া আপোনালোকৰ প্ৰব্লেম হ'ব স্বাস্থ্য আজি বৰ এটা ভাল নাই দেখুৱা ধনৰ দিশটো অত্যন্ত মজবুত পৰিবাৰ মধ্যত সন্তুষ্টি বিশেষ এটা নাই দেখুৱা প্ৰেমৰ ক্ষেত্ৰতো আজি বৰ অসমিল মিলেৰে দিনটো পাৰ হোৱা যেন নাই দেখুৱা সৰু সুৰা কথাত অবুজন হৈ পেলাই কিছুমান কথা কৈ দিব পাৰে যিটো আপোনালোকৰ মনত আঘাত কৰিব পাৰে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত উন্নত মানদণ্ডৰ ফল পাব আৰু বৈবাহিক জীৱনতো বৰ সুস্থিৰ বাতাবৰণ আজি নাই দেখুৱা ইজনে সিজনক ব্লেম কৰিব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ এতিয়া আহকচোন আমি কন্যা ৰাশিৰ বিষয়ে আলোচনা কৰিম কন্যা ৰাশিৰ কাৰণে বেমাৰৰ পৰা ঠিক হোৱাৰ সম্ভাৱনা দেখা গৈছে আপুনি যদি দৰৱত চলি আছিলে দৰৱবিলাক এতিয়া এৰিব পাৰিব নেকি সেই বস্তুটোৰ ফালে আপোনালোকে ধাৱমান হ'ব বা তেনেকুৱা পৰিস্থিতি ক্ৰিয়েট হ'ব স্বাস্থ্যটো ঠিকলৈ আহিব যে আপোনালোকে দৰৱ এৰিব পাৰিব খেলা ধূলা বাহ্যিক এক্টিভিটিবিলাকত আপোনালোকে অকণমান মনোনিৱেশ কৰক তাত অকণমান সময় দিয়ক অকণমান সেইফালে মনটো মেলকচোন তেতিয়া আপোনালোকৰ গা মন বেছি ঠিকলৈ আহিব একদম ৰাস্তালৈ আহিব তাৰ ক্ষেত্ৰত যদি আপোনালোকৰ কিবা প্ৰব্লেম চলি আছে তেতিয়াহ'লে আপোনালোকে সৃজনাত্মক বিচাৰধাৰাটো বঢ়াব লাগিব তেতিয়া আপোনালোকৰ ধনৰ ৰাস্তা খোল খাব আজি আপোনালোকে কোনোবা পৰিয়ালৰ সদস্য বা ধৰক কোনোবা ৰিলেটিভছৰ ঘৰত গৈ পেলাই আপোনালোকে আৰাম কৰিব পাৰে ধৰক তেওঁলোকৰ ঘৰলৈ আপোনালোকে গৈছিলে কিন্তু আপোনালোকৰ এনেকুৱা ফিল হ'ল যে ইয়ালৈ আহিলোঁ ভালেই হ'ল অকণমান আজি কিবা এটা ৰিলেক্স মই ফিল কৰিব পাৰিছোঁ নিজৰ মানুহৰ মাজত আছোঁ আৰু ৰিলেক্সো ফিল কৰিব পাৰিছোঁ সেই বস্তুবিলাক আমাৰ জীৱনত মাজে মাজে দৰকাৰী কিছুমান মানুহে কি কৰে ঘৰৰ পৰাই নোলায় কাম বুলি ঘৰৰ পৰা মৰিলেও নোলায় ক'তো নোলাব বজাৰলৈও নাযাব নিজৰ ৰিলেটিভছৰ ঘৰলৈও নাযাব সেইবিলাক বেয়া মাজে সময়ে ওলাব লাগে মই কোৱা নাই যে এনি টাইমে ওলাই থাকক কিন্তু মাজে সময়ে অকণমান বস্তুবিলাক চেঞ্জ কৰিব লাগে ঘৰৰ পৰিৱেশটো ধৰক অকণমান চেঞ্জ হৈ গ'ল বেলেগত আপুনি গৈ পেলাই এৰাতি থাকিলে বা গোটেই দিনটো বা 2-3 ঘণ্টা থাকিলে তেতিয়া আপোনালোকৰ অকণমান এটা চেঞ্জ আহে তেতিয়া কিবা ভাবিবলৈও মানুহৰ নতুন চিন্তাও উদয় হয় তেনেকুৱা ক্ষেত্ৰত কেতিয়াবা চাবচোন গাড়ীত আপুনি গৈ আছে আপুনি লং ড্ৰাইভত গৈ আছে তেনেকুৱাতো বহুত ভাল আইডিয়া আমাৰ মনলৈ আহে হয়নে বাৰু গতিকে তেনেকুৱা কামবিলাক আপোনালোকে কৰাটো মাজে মাজে বহুত জৰুৰী বজাৰত একো কিনিবলৈ নাথাকিলেও বজাৰখন এপাক মাৰি পেলাই এনেই কিবা এটা খাই পেলাই গুচি অহাটো মাজে মাজে জৰুৰী হয় আমিও কেতিয়াবা তেনেকুৱা কৰোঁ এনেকুৱা লাগে যে ক'তো ভাল লগা নাই তেতিয়া একো কিনিবলৈও নাই চব কিনাই আছে কিন্তু বজাৰখনত ভালকৈ এপাক মাৰি কুটি নাটি মাৰি অ'ত অকণমান পাৰ্কে চাৰ্কে সোমাই পেলাই কিবা এটা খাই গুচি আহিলেও বহুতখিনি ৰিলেক্সো ফিল হয় আৰু মাইণ্ডটো ফ্ৰেছ হৈ যায় প্ৰেমৰ ক্ষেত্ৰত আজি বৰ এটা শুভ নাই দেখুওৱা সাৱধান হ'ব লাগিব বাণী সংযম কৰিব লাগিব ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো বৰ এটা শুভ নাই দেখুওৱা বৰ এটা মনৰ ফুটক ফল নাপাব বৈবাহিক জীৱনতো সেই তেনেকুৱাই দেখুৱাইছে বৈবাহিকতো বৰ এটা ভাল নাই দেখুওৱা বাণী সংযম কৰিলে আপোনালোকৰ কাৰণে খুব ভাল হ'ব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ এতিয়া আহকচোন আমি তুলা ৰাশিৰ বিষয়ে আলোচনা কৰিম তুলা ৰাশিৰ কাৰণে লাভৰ কাৰণে আপোনালোকে কিছুমান অতিৰিক্ত ঊৰ্জা নিজৰ সকাৰাত্মক কামবিলাকত লগাব লাগিব সমাজৰ কাৰণে চিন্তা কৰিব লাগিব নিজৰ কাৰণেও চিন্তা কৰিব লাগিব সকাৰাত্মক বিচাৰধাৰাৰে আপোনালোকে সৃজনাত্মক হৈ পেলাই কাম কৰিলে আপোনালোকৰ আয়ৰ পথবিলাক খোল খাব যদি বন্ধ হৈও আছে খোল খাব আজি আপোনালোকে জুৱেলাৰীত নিৱেশ কৰিব পাৰে বা জুৱেলাৰী কিনা মেলা কৰি থৈ দিব পাৰে নিৱেশ হিচাপে সেইটো আপোনালোকৰ কাৰণে ধৰক যিবিলাক দামী ধাতু মূল্যৱান ধাতু সেইবিলাকত নিৱেশ কৰিব পাৰে সমৃদ্ধিৰ ফাললৈ আপোনালোকে যাবলৈ চেষ্টা এনিটাইম কৰি থাকে এনিটাইম উচ্চ আকাংক্ষাই আপোনালোকৰ লগ নেৰে কিন্তু কেতিয়াবা সৰু সৰু ভুলবিলাক মাজতে হৈ যায় সেইবোৰ যাতে নহয় ধনৰ ক্ষেত্ৰতে হওক বা মনৰ ক্ষেত্ৰতে হওক সেইটো ধ্যান দিব স্বাস্থ্য ঠিকে দেখুৱাইছে ধনৰ দিশ মজবুত হ'ব আজি পৰিবাৰ ক্ষেত্ৰতো আপোনালোকৰ শান্তি দেখা পোৱা গৈছে বিভিন্ন ধৰণৰ ফূৰ্তি ফাৰ্তা আপোনালোকৰ দিনটোত হ'ব পাৰে প্ৰেমৰ ক্ষেত্ৰত বৰ এটা শুভ বুলি ক'ব নোৱাৰি অকণমান বেমেজালি দেখুৱাইছে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো গ্ৰ'থ দেখুৱাইছে বৈবাহিক জীৱনতো বৰ এটা সন্তুষ্টি নাপাব অকণমান টুটুমেমে লাগিব পাৰে বা কিবা এটা কাম নহ'লে তাৰ কাৰণে ভাগ্য পচিব পাৰে এজনে সিজনক দুখ দিব পাৰে তেনেকৈ আপোনালোকৰ সৰু সুৰা প্ৰব্লেমছ আহিব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ এতিয়া আহকচোন আমি বৃশ্চিক ৰাশিৰ বিষয়ে আলোচনা কৰিম বৃশ্চিক ৰাশিত আপোনালোকৰ খুব ধুনীয়াকৈ এনাৰ্জিটো থাকিব কামবিলাকৰ কাৰণে যিবিলাক কাম পেণ্ডিং কৰি দিছিলে বা দিনটোত যিবিলাক কাম কৰিম বুলি ভাবিছিলে সকলো কামৰ কাৰণে আপোনালোকে এনাৰ্জি ৰাখিব পাৰিব আজি আপোনালোকে ভাল কাম কিবা এটা কৰিব নিজৰ কাৰণে নিজৰ গ্ৰোথৰ কাৰণে বা বেলেগৰ কাৰণে তাত আপোনালোকৰ স্বাস্থ্যটোও আপোনালোকক লগ দিব গা মন সকলোৱে আপোনালোকক লগ দিব ধনৰ দৃষ্টিৰ পৰা চাবলৈ গ'লে মধ্যম স্থিতি দেখুৱাইছে পৰিবাৰ মধ্যত বৰ এটা শুভ বুলি ক'ব নোৱাৰি প্ৰেমৰ ক্ষেত্ৰত কথা ধৰক পতাৰ লগতে নিজৰ ৰেগুলাৰ কথাবিলাক পতাৰ লগতে আপোনালোকে আজি বৈবাহিক আলোচনা বা জীৱনটো আগুৱাই নিয়াৰ বিষয়েও বিশেষ মহত্বপূৰ্ণ ডিছকাশ্যন কৰিব পাৰে ব্যৱসায় বাণিজ্যত ধুনীয়া দেখুৱাইছে আজি ব্যৱসায় আপোনালোকে যেনেকৈ ভাবিব যিমান দূৰলৈকে আপোনালোকে প্ৰচাৰ কৰিম বুলি ভাবিছে কৰিব পাৰিব কোনো অসুবিধা কোনো বাধা নাহে
বৈবাহিক জীৱন মধ্যম দেখুৱাইছে, একো সমস্যা তাৰ পৰা আপোনালোকে নোপোৱা যেনে দেখা গৈছে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 6 নম্বৰ। এতিয়া আহকচোন আমি ধনু ৰাশিৰ বিষয়ে আলোচনা কৰিম। ধনু ৰাশিৰ কাৰণে নিজৰ সুখবিলাক বেলেগকো দিয়ক। আপুনি যে সুখী হৈছে, আপোনাৰ যে সুখী হ'বলৈ জীৱনত কিবা এটা কথা এটা আছে, সেই বস্তুটো বেলেগকো দিয়ক, বেলেগকো অনুভৱ কৰিবলৈ শিকাওক আৰু সুখী হ'বলৈ প্ৰত্যেকটো বস্তুৰে ভাল পক্ষটো উলিয়াবলৈ বেলেগক প্ৰেৰিত কৰক। সেইটোৰ পৰাও বহুত পুণ্য অৰ্জন হয়। আজিকালিৰ সমাজখন দুনিয়াখন এনেকুৱা হৈ গৈছে যে চাৰিওফালে নিগেটিভিটিয়ে ভৰি আছে, মানুহৰ মনত, মানুহৰ ঘৰত, মেইনলি মানুহৰ মনত, ব্ৰেইনত, হয়নে নহয়? গতিকে আপুনি যদি কাৰোবাক যদি ভাল কথা এটাৰ কাৰণে, ভাল বস্তু এটাৰ কাৰণে সকাৰাত্মকতাৰ ফালে যদি আপোনালোকে প্ৰেৰণা দিব পাৰে, তাৰ পৰাও আপোনালোকে পুণ্য অৰ্জন কৰিব পাৰিব। গতিকে নিজৰ সুখবিলাক আপোনালোকে শ্বেয়াৰ কৰক আৰু সুখ ওলাবলৈ আপোনালোকে ৰেডি হওক, কাৰণ যিটো বস্তু আপোনালোকে বিলাই দিব সেইটো বস্তুৱে অনাগত দিনত আপোনালোকৰ ফালে বৃদ্ধি হ'ব। আপোনালোকে কিছুমান সৰু সৰু দান পুণ্য কাম আজিৰ দিনটোত যদি কৰে, তেতিয়াহ'লে তাৰো আপোনালোকে ভাল পৰিণাম দেখিবলৈ পাব। স্বাস্থ্য ধুনীয়া, স্বাস্থ্যই লগ দিব, ধনৰ দিশটো মজবুত, আজি নিবেশ আদি কৰিলে একো অসুবিধা নাই। পৰিবাৰ মধ্যত বৰ এটা সন্তুষ্টি যদিও বা নাই দেখুওৱা, প্ৰেমৰ ক্ষেত্ৰতো আজি অকণমান মানসিক আমনি আপোনালোকে পাব। ব্যৱসায়ৰ ক্ষেত্ৰত একদম বঢ়িয়া দেখুৱাইছে, ব্যৱসায়ত কোনো প্ৰব্লেম নাই, বাধা নাই, ট্ৰানজেকশ্যন মন পচন্দ দেখা গৈছে। বৈবাহিক ক্ষেত্ৰতো বৰ এটা শুভ বুলি ক'ব নোৱাৰি, কিছুমান জৰুৰী এনেকুৱা কথা ডিছকাছ কৰোঁতেনে আপোনালোকৰ মাজত বিবাদ উৎপন্ন হ'ব পাৰে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ। এতিয়া আহকচোন আমি মকৰ ৰাশিৰ বিষয়ে আলোচনা কৰিম। মকৰ ৰাশিৰ কাৰকতা আপোনাৰ বৃদ্ধি কৰিবলৈ হ'লে আপোনালোকৰ মানসিক ক্ষমতা বা মগজুৰ ক্ষমতাটো বৃদ্ধি কৰিব লাগিব, পজিটিভিটিটো বঢ়াব লাগিব, নিগেটিভিটিটো যিমান পাৰে আপোনালোকে কমাব লাগিব। তাৰ কাৰণে আপোনালোকে ৰচনাত্মক, সৃজনাত্মক হ'ব লাগিব, আধ্যাত্মিক বস্তুৰ লগত জড়িত হ'ব লাগিব। আজি আপোনালোকৰ স্বাস্থ্য বেয়া থাকিব, স্বাস্থ্য যেতিয়া বেয়া থাকে মনটোও দুৰ্বল হৈ থাকে, সেইকাৰণে যিকোনো এনেকুৱা বস্তু নাচাব যিবিলাকে জীৱনত নিৰাশাৰ সূত্ৰপাত কৰে, সেইবিলাকৰ পৰা আঁতৰি থাকিব। ধনৰ দিশ মজবুত, ধনে আপোনাক আজি ফূৰ্তি দিব, মানসিক শান্তি দিব। পৰিবাৰ ক্ষেত্ৰতো সুকলমে আপোনালোকৰ দিনবিলাক পাৰ হোৱা যেন দেখা গৈছে। প্ৰেমৰ ক্ষেত্ৰত উচিত আপোনালোকে এটা বাতাবৰণ পাব নিজৰ কথাবিলাক ৰাখিবলৈ বা কিবা এটা মহত্বপূৰ্ণ আলোচনা কৰিবলৈ। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত বৰ এটা শুভ নাই দেখুওৱা, অকণমান অসামঞ্জস্য আজি সন্মুখীন আপোনালোকে হ'ব লগা হ'ব পাৰে আৰু ব্যৱসায়ৰ ক্ষেত্ৰত হিচাপ কিতাপ নিমিলিব পাৰে, তাৰ কাৰণে অকণমান গণ্ডগোল লাগিব পাৰে। বৈবাহিক জীৱনৰ ক্ষেত্ৰতো উচিত দেখা গৈছে আপোনালোকৰ কাৰণে। আজি আপোনালোকে ইজনে সিজনক ভালকৈ ছাপোৰ্ট কৰিব পাৰিব, ইজনে সিজনৰ সুখত সুখী হ'ব আৰু দুখত দুখী হ'ব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ। এতিয়া আহকচোন আমি কুম্ভ ৰাশিৰ বিষয়ে আলোচনা কৰিম। কুম্ভ ৰাশিৰ কাৰণে লোকে নিজৰ ওজন বঢ়া কমাক লৈ সেই বস্তুটোত অকণমান খেয়াল কৰিব লাগিব। যদি ওজন দিনক দিনে বাঢ়ি গৈ আছে, তেতিয়াহ'লে আপোনালোকে তাক ইগন'ৰ নকৰিব, বেছি খোৱাৰ পৰা বাচিব, পেটৰ অসুখ হ'ব পাৰে আৰু নৰ্মেলিও বেছি খোৱাটোৱে আপোনালোকক অনাগত দিনত বহুত বেছি ক্ষতি কৰিব পাৰে। আজি আপোনালোকৰ কাৰণে দিনটো বহুত লাভদায়ক দেখা গৈছে, কিন্তু ধনৰ ক্ষেত্ৰত বিশেষ লাভদায়ক নহয়। ধনৰ নিৱেশ আজি নকৰিব, নিৱেশ কৰিলে প্ৰব্লেম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত সুন্দৰ দেখুৱাইছে, পৰিবাৰ মধ্যতো আপোনালোকে শান্তিয়ে পাব, একো অসুবিধা তেনেকৈ নাই দেখুওৱা। প্ৰেমৰ ক্ষেত্ৰত কিন্তু হানি বিঘিনি দেখা গৈছে আৰু ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকে মনে বিচৰা মতে ফল পাব পাৰিব। বৈবাহিক জীৱনত সৰু সুৰা কথাত বা ঘৰুৱা কিবা আলোচনাত বা ল'ৰা ছোৱালীৰ কাৰণে বা কোনোবা বেলেগ সদস্যৰ কাৰণে আপোনালোকৰ ৰিলেশ্যনটো অকণমান এফেক্ট হ'ব পাৰে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 9 নম্বৰ। এতিয়া আহকচোন আমি মীন ৰাশিৰ বিষয়ে আলোচনা কৰিম। মীন ৰাশিৰ কাৰণে আপোনাৰ আজি গা মন পুৰা ভালে থাকিব, আপোনাৰ স্বাস্থ্যক লৈ আজি কোনো চিন্তা কৰিব নালাগে। ধনৰ দিশতো দিন ভালে দেখুৱাইছে, নিৱেশ খালি বহুত ডাঙৰ নিৱেশ কৰোঁতে সাৱধান হ'ব, বাকী সৰু সুৰা নিৱেশ আপোনালোকে কৰোঁ বুলিলে কৰিব পাৰে। পৰিবাৰ মধ্যত সন্তুষ্টি থাকিব, পৰিয়ালৰ মানুহে আপোনালোকক ছাপোৰ্ট দিব, আপোনাৰ কথাবিলাক শুনিব, বুজিব আৰু প্ৰেমৰ ক্ষেত্ৰতো প্ৰেমিক প্ৰেমিকাৰ ৰিলেশ্যন আজি বহুত ভাল দেখা গৈছে। আপোনালোকে নিজৰ সমস্যাবিলাক বা নিজৰ বৈবাহিক জীৱনটো বা নিজৰ প্ৰেম জীৱনটোক বৈবাহিকলৈ কেনেকৈ আপোনালোকে নিব পাৰে বা জীৱনটোক কেনেকৈ আগুৱাই নিব পাৰে, সেই বস্তুটোৰ ওপৰত অকণমান গুৰুত্ব দি পেলাই ডিছকাছ কৰিব পাৰিব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত সফলতা আপোনালোকে পাব, আপোনালোকৰ ক্লাইণ্টবিলাক মজবুত হ'ব, ক্লাইণ্ট বাঢ়িব, ক্লাইণ্টৰ লগত আপোনালোকৰ ৰিলেশ্যনবিলাক ভাল হ'ব, কৰ্মচাৰীৰ লগতো দিন ভালেই গুচি যাব। বৈবাহিক জীৱনৰ ক্ষেত্ৰত আজি স্থিৰ আপোনালোকে এটা বাতাবৰণ অনুভৱ কৰিব, ইজনে সিজনক সময় দিব আৰু ইজনে সিজনৰ মনৰ কথাবিলাক ভালকৈ বুজিব পাৰিব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 7 নম্বৰ। এতিয়া আহকচোন আমি এনেকুৱা এটা সূত্ৰ আলোচনা কৰিম, যিটোৱে নেকি আপোনালোকৰ জীৱনত প্ৰভাৱ পেলাব পাৰে বা আপোনালোকৰ জীৱনত নতুন জ্ঞানৰ প্ৰচাৰ প্ৰসাৰ কৰিব পাৰে। বুধ গ্ৰহটো আপোনালোকৰ জীৱনত বা আপোনালোকৰ জন্মকুণ্ডলীত বুধ গ্ৰহত আছেনে নাই, সেই বস্তুটো আপোনালোকে কেনেকৈ জানিব? বুধ গ্ৰহ ভাল হৈ আছে নে বেয়া হৈ আছে, সেইটো এনেকৈ জানিব পাৰিব যে আপোনালোকৰ নিজৰ যদি সৰু ভণ্টি আছে, আপোনালোকৰ যদি মাহী আৰু পেহী আছে, সৰু ভণ্টি, মাহী আৰু পেহী, এইবিলাক মানুহৰ লগত আপোনাৰ যদি ৰিলেশ্যন সদায় বেয়া হৈ থাকে, প্ৰায়ে যদি বেয়া হৈ থাকে, তেতিয়াহ'লে জানিব যে আপোনালোকৰ বুধ গ্ৰহটো বেয়া হৈ আছে। আৰু তেনেকুৱা লোকসকলৰ লগত আপোনালোকৰ ৰিলেশ্যন যদি অত্যন্ত সুন্দৰ, সৰুৰ পৰাই এতিয়ালৈকে ভালেই, আপুনি যিটো অৱস্থাত আছে, আপুনি বহুত যদি বয়সস্থও হৈ গৈছে, আপোনালোকৰ যদি এই ৰিলেশ্যনকেইটাৰ লগত যদি আপোনালোকৰ ভাল বা আপোনালোকৰ নিজৰ ছোৱালী, নিজৰ পুত্ৰী, নিজৰ মানে জীয়েক, নিজৰ জীয়েকৰ লগত যদি ৰিলেশ্যন ভাল, তেতিয়াহ'লে আপোনালোকে জানিব যে আপোনালোকৰ বুধ গ্ৰহটো বহুত ভাল অৱস্থাত আছে।
আৰু যদি এই ৰিলেশ্যনকেইটা এফেক্ট কৰি থাকে প্ৰব্লেম দি থাকে জীয়েকৰ লগতো কেতিয়াবা ৰিলেশ্যন বেয়া হৈ থাকে তেতিয়া আপোনালোকে জানিব যে আপোনালোকৰ বুধ গ্ৰহটো বেয়া হৈ আছে সৰু সৰু কাৰণত আপোনালোকৰ খজতি হয় বা খজতিটো হলে নেৰে বহুত দিনলৈকে টিকি থাকে তেতিয়া আপোনালোকে জানিব যে বুধ আৰু কেতু গ্ৰহ দুইটাৰে এফেক্ট আছে দুইটাই প্ৰব্লেম ক্ৰিয়েট কৰিছে আৰু আপোনালোকৰ বন্ধু বৰ্গৰ লগত যদি সদায় প্ৰত্যেকজন বন্ধুৰ লগতে আপোনালোকৰ কিবা নহয় কিবা গণ্ডগোল চলি থাকে বন্ধু বৰ্গৰ লগত যদি কাজিয়া খুব বেছিকৈ হয় জানিব যে আপোনালোকৰ বুধ গ্ৰহটো বেয়া কিছুমান মানুহ থাকে নহয় খুব মানে হাঁহি ফূৰ্তিকে থাকে এনি টাইম সব কথাতে জমনিটো এড কৰিব জমনি কিবা এটা ক'বলৈ চেষ্টা কৰিব সেই মানুহবিলাকৰ নৰ্মেলি বুধ গ্ৰহটো ভাল দেখা যায় সেই মানুহবিলাকৰ বুধ গ্ৰহটো ভাল হৈ থাকে কাৰণে তেওঁলোকে প্ৰত্যেকটো কথাতে হাঁহি ফূৰ্তি ঠিঠলি এইবিলাক উলিয়াই মানে হাঁহি উঠা কথা জমনি কথা মানে নৰ্মেল কথা এটাকে হাঁহি উঠাকে কৈ দিব মানে সেই বস্তুবিলাক যাৰ আছে জানিব যে আপোনালোকে যে বুধ গ্ৰহটো তেওঁৰ ভাল আৰু একো কথা কৈ যিবিলাক মানুহ মুখৰ পৰা ফালি পেলাই হাঁহিটো উলিয়াব নোৱাৰি কেতিয়াও যি মানুহে জমনি কৰি পোৱা নাই কেতিয়াও যি মানুহে জমনি কথা কৈয়ে পোৱা নাই জীৱনত সেইবিলাক মানুহৰ নৰ্মেলি বুধ গ্ৰহটো দুৰ্বল দেখা যায় বুধ গ্ৰহটো বেয়া দেখা যায় আৰু বুধ গ্ৰহৰ বহু ধৰণৰ চিম্পটম আছে যিবিলাক এইকেইটা যিকেইটা মই চিম্পটম ক'লোঁ আপোনাক সেইকেইটা আপোনালোকে যদি দেখা পাইছে নিজৰ জীৱনত তেতিয়াহ'লে জানিব যে বুধ গ্ৰহটো দুৰ্বল হৈ আছে আজিৰ মহা উপায়টো মই আপোনালোকক কৈ দিওঁ মহা উপায়ত আপোনালোকে কৰিব মহা উপায়ত আপোনালোকে 108ডাল দুবৰি বন আজি দুবৰি বনেৰে বান্ধিব 108ডাল দুবৰি বন ল'লে আৰু দুবৰি বনেৰে আপোনালোকে বান্ধিলে বান্ধি পেলাই 3 টুকুৰা কেঁচা হালধি আপোনালোকে ভালকৈ ধুই ধাই সেই দুবৰিৰ লগতে আপোনালোকে বান্ধি পেলাওক আৰু বান্ধিব কিহেৰে সেউজীয়া সূতাৰে আপোনালোকে বান্ধিব আৰু লগতে আপোনালোকে হালধীয়া সূতাও বান্ধি দিব সেই যিটো গাঁঠিৰ নিচিনা এমুঠা যিটো হ'ব সেই বস্তুটো আপোনালোকে শিৱ মন্দিৰত অৰ্পণ কৰক আৰু সেই দুবৰি বন পানীত দি পেলাই সেই পানীৰে শিৱলিংগ আপোনালোকে অভিষেক কৰক ৰাতিপুৱা আগবেলা আপোনালোকে যিমান পাৰে সোনকালে এই নিয়মটো কৰি দিয়ক বা 11টা বজাৰ আগত আপোনালোকে এই নিয়মটো কৰি দিয়ক আৰু যদি বাহি শিৱলিংগত মানে বাহি শিৱলিংগ মানে কি প্ৰথম ধৰক মন্দিৰটো খুলিলে প্ৰথম আপুনিয়ে পানীখিনি ঢালিলে সেইটো কয় যে বাহি শিৱলিংগত প্ৰথম পানী ঢলা বুলি সেইটো যদি কৰিব পাৰে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব ধন্যবাদ